মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আনিছোঁ ইংলিছ গ্ৰামাৰৰ পাৰ্টছ অফ স্পীচ যেহেতু বহুতেই মোক পদৰ ওপৰত ভিডিঅ'টো দিয়াৰ পাছত কৈ আছিলে ইংলিছ গ্ৰামাৰৰ ওপৰত বনাবলৈও সো ভাবিলোঁ পাৰ্টছ অফ স্পীচৰ পৰা আমি আৰম্ভ কৰোঁ এতিয়া আহোঁ পাৰ্টছ অফ স্পীচ কি হয় হয়নে তোমালোকে পদ পঢ়োতে কি পাইছিলা অসমীয়া ব্যাকৰণত যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থপূৰ্ণ শব্দই হৈছে পদ ঠিক তেনেকৈ ইংলিছতো তেনেকুৱাই হয় ইয়াত কি দিছে পাৰ্টছ অফ স্পীচ এক্সপ্লেইনছ হাউ এ ৱৰ্ড ইউজ ইন এ সেন্টেন্স পাৰ্টছ অফ স্পীচে কি এক্সপ্ৰেছ কৰে যে কেনেকৈ এটা শব্দ বাক্যত ব্যৱহাৰ হয় কোনো ভাৱ প্ৰকাশ কৰে এ ক্লাছ অফ ৱৰ্ডছ ডেট আৰ আইডেণ্টিফাইড একৰ্ডিং টু দ্য কাইণ্ডছ অফ আইডিয়াজ দে এক্সপ্ৰেছ এণ্ড দ্য ৱে দে ৱৰ্ক ইন এ সেন্টেন্স সো পাৰ্টছ অফ স্পীচ বুলিলে আমি কিছুমান ৱৰ্ডক বুজোঁ যিয়ে বাক্যত ব্যৱহাৰ হয় কোনো অৰ্থ প্ৰকাশ কৰে কোনো কামৰ বিষয়ে বুজায় মানে বাক্যত ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ কৰে আৰু সেই বিভিন্ন ধৰণেৰে অৰ্থ প্ৰকাশ কৰা প্ৰতিটো শব্দই হ'ব একোটা পাৰ্ট অৰ্থাৎ পাৰ্টছ অফ স্পীচ স্পীচৰ একোটা পাৰ্ট এতিয়া আহোঁ এই পাৰ্টছ অফ স্পীচ কেইটা আছে 8টা নাউন ভাৰ্ব এডজেক্টিভ এডভাৰ্ব প্ৰনাউন প্ৰিপজিশ্যন ইণ্টাৰজেকশ্যন তোমালোকে হয়তো আগতে এই বস্তুকেইটা পাইছে আজি ভালকৈ পঢ়িম আৰু দেই এতিয়া চোৱা নাউন কি হয় তোমালোকে অসমীয়াত পাইছিলা বিশেষ্য পদ যে নাম বুজোৱা প্ৰতিটো শব্দই হৈছে বিশেষ্য পদ ঠিক তেনেকৈ ইংলিছতো তেনেকৈ তোমালোকে লিখিলে এনেকৈ লিখিব পাৰিবা লাইনটো এ নাউন নেমছ এ পাৰ্চন এ থিং এ প্লেচ এন আইডিয়া নাউন হৈছে কিছুমান ৱৰ্ড যিয়ে কোনো মানুহৰ কোনো বস্তুৰ কোনো ঠাইৰ কোনো আইডিয়াৰ যিকোনো নাম বুজায় হ'ব ইয়াতে চোৱা সেই মানুহ এজন দেখাইছে এ পাৰ্চন এ থিং কম্পিউটাৰ এটা নাউন হ'ব কম্পিউটাৰটো যিহেতু এটা বস্তুৰ নাম প্লেচৰ নাম আমি যেনেকৈ পাইছিলোঁ আমেৰিকা ভাৰতবৰ্ষ অসম হয়নে ঠিক তেনেকৈ কোনো আইডিয়াৰ নাম বা বিভিন্ন ধৰণৰ বস্তু আছে আমি বস্তুবোৰ লাগিলে চুব পাৰোঁ বা নোৱাৰোঁ তো প্ৰতিটো বস্তুৰেই যি নাম বুজাব সেইবোৰেই হ'ব একোটা নাউন তো তোমালোকক যদি লিখিব আহে নাউন কি তেতিয়া লিখিবা যে নাউন এ ৱৰ্ডছ বা এ নাউন নেমছ এ পাৰ্চন এ থিং এ প্লেচ অৰ এন আইডিয়া এতিয়া আহোঁ প্ৰনাউন যিহেতু নাউনৰ লগত প্ৰনাউনৰ ৰিলেটেড হয় সেইকাৰণে চ' প্ৰনাউন শব্দটো চোৱা ইয়াতে প্ৰটো কাটি দিলে আমি বাকী কি ৰ'ব নাউন ৰৈ যাব হয়নে অৰ্থাৎ নাউন আৰু প্ৰনাউনৰ মাজত নিশ্চয় কিবা এটা সম্পৰ্ক আছে এতিয়া প্ৰনাউন কোনবোৰ হ'ব তোমালোকে অসমীয়াত যি পাইছিলা সৰ্বনাম পদ যে নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দবোৰেই হৈছে প্ৰনাউন এতিয়া ইয়াত কি দিছে ইংলিছত যে এ প্ৰনাউন ইজ এ ৱৰ্ড ইউজড ইন এ প্লেচ অফ ওৱান অৰ মোৰ নাউনছ এটা বা দুটা নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দবোৰেই ৱৰ্ডবোৰেই হৈছে প্ৰনাউন এতিয়া চোৱা প্ৰনাউনৰ উদাহৰণ কেইটা পাৰ্চনৰ ক্ষেত্ৰত অৰ্থাৎ মানুহৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰনাউন ব্যৱহাৰ হয় এইকেইটা তোমালোকে গোটেইকেইটা চাই ল'ব মই গোটেইকেইটা নকওঁ এতিয়া ধৰা আমি মানুহৰ ক্ষেত্ৰত মোৰ নামটোৰ ক্ষেত্ৰত মই বাৰে বাৰে মোৰ নামটো ক'ম নেকি মই বুলি ক'ম হয়নে বা কাৰোবাৰ বিষয়ে কোনোবা ছোৱালীৰ বিষয়ে ক'লে আমি তাইটো ইংলিছত হ'ব চি তাৰপাছত ল'ৰাক ক'ব লগা হ'লে পুৰুষক বুজালে তেতিয়া আমি ক'ম হি হয়নে ঠিক তেনেকৈ বহু বচনত ক'বলৈ গ'লে সিহঁতটো আমি ক'ম দে চ' এই ৱৰ্ডবোৰ তোমালোকে চাই ল'বা এইবোৰ হৈছে পাৰ্চন অৰ্থাৎ মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা প্ৰনাউন তাৰ পাছত এইখিনি হৈছে যেনেকৈ ইনডিফিনিট হয় এইখিনি মানে কাক বুজাইছোঁ আমি কোৱা নাই কিন্তু কাৰোবাক বুজাইছোঁ নিৰ্দিষ্টকৈ আমি কাৰোবাক নুবুজাওঁ যেনেকৈ ধৰা এনিবডি কোনোবা আছে নেকি তেনেকুৱা আৰু দেই বা কোনোবা কিছুমান সেইবোৰ শব্দ যেতিয়া আমি ব্যৱহাৰ কৰোঁ মানুহৰ সলনিয়ে ব্যৱহাৰ কৰোঁ হয়তো মানুহটো নিৰ্দিষ্টকৈ নুবুজাওঁ কিন্তু কাৰোবাৰ বিষয়ে আমি বুজাওঁ নেমকেইটা নকৈ আমি কি কৰোঁ এই ৱৰ্ডকেইটা ব্যৱহাৰ কৰোঁ আৰু নামৰ সলনি আমি ব্যৱহাৰ কৰা ৱৰ্ডকেইটা যিহেতু হৈছে প্ৰনাউন ঠিক তেনেকৈ আমি প্ৰশ্ন কৰিলেও আমি কি কৰোঁ নামটোৰ সলনি আমি কেতিয়াবা এইবোৰ ব্যৱহাৰ কৰোঁ বস্তুৰ সলনি ব্যৱহাৰ কৰোঁ তাৰপাছত এইকেইটা আছে ডেমনষ্ট্ৰেটিভ যেনেকৈ আমি বস্তুৰ কাৰণে কওঁ যেনেকৈ দিছ ইজ এ বুক এইখন এখন কিতাপ হয়নে বা ডেট ডিজ ড'জ ঠিক তেনেকৈ আৰু এইবোৰ হৈছে প্ৰনাউন এতিয়া আহোঁ ভাৰ্ব তোমালোকে নিশ্চয় জানা আমাক ভাৰ্ব লাগিবই বাক্য এটা সম্পূৰ্ণ হ'বলৈ ভাৰ্ব এটা লাগিবই আৰু ভাৰ্ব হৈছে সেইবোৰ যিয়ে কিবা এটা কাম কৰা বা হোৱা বুজায় চ' ইয়াত কি দিছে এ ভাৰ্ব ইজ এ ৱৰ্ড ডেট শ্ব'জ একশ্যন কি কিবা এটা কৰা বুজায় হয়নে ঠিক তেনেকৈ তোমালোকে ইয়াত চোৱা ছোৱালী এজনী কি কৰি আছে জঁপিয়াই আছে জাম্পিং গাৰ্ল হয়নে চ' জঁপিয়াই থকাটো কিবা এটা কৰি আছেনে নাই সেইটো হৈছে ভাৰ্ব কিবা এটা কৰাটোৱে হৈছে ভাৰ্ব কিবা এটা হোৱাও ভাৰ্ব বুজায় ঠিক তেনেকৈ দ্য বেবী শ্লিপছ কেঁচুৱাটো শুই আছে হয়নে চ' শুই থকাটো এটা কাম হয় কিবা কি কৰি আছে ইয়াতে ভাৰ্ব বুলি ক'লে আমি কি বুজিম যে এইটো শ্লিপছটো হ'ব ভাৰ্ব
ঠিক তেনেকৈ এ মেন ইটছ এ বাৰ্গাৰ হয়নে যে তেওঁ বাৰ্গাৰ এটা খাই আছে চ' খাই থকাটো এটা ভাৰ্ব যিহেতু কিবা এটা কৰাই হৈছে ভাৰ্ব চ' তোমালোকে এইখিনি জানিবা এই লাইনটো মনত ৰাখিলেই হ'ব লিখি ল'বা বহীত ধুনীয়াকৈ এক্সাম্পল সহ এ ভাৰ্ব ইজ এ ৱৰ্ড ডেট শ্ব'জ একশ্যন বহুত ইজিলি দিয়া আছে তাৰ পাছত চোৱা ভাৰ্বৰ লগত ৰিলেট থকাই আমি আনটো পাৰ্টছ অফ স্পীচলৈ যাওঁ সেইটো হৈছে এডভাৰ্ব এতিয়া তোমালোকে ইয়াত চোৱা যেনেকৈ নাউনৰ লগত প্ৰনাউনটো আছিলে ইয়াত চোৱা ভাৰ্বৰ আগফালে কি আহি গৈছে এডভাৰ্ব চ' ইনো কি বুজায় এতিয়া চোৱা এ ৱৰ্ড ডেট ডেছক্ৰাইবছ এ ভাৰ্ব এণ্ড এডজেক্টিভছ অৰ আনাডাৰ এডভাৰ্ব এডভাৰ্ববোৰ কি হয় ই কোনো এটা ভাৰ্বৰ বিষয়ে বৰ্ণনা কৰে যেনেকৈ আমি আগত ভাৰ্ব পাইছোঁ ন কিবা এটা কামৰ বৰ্ণনা কৰে বা কেতিয়াবা কোনোবা এটা বস্তুৰ গুণৰো বৰ্ণনা কৰে বা কেতিয়াবা আকৌ আন এটা এডভাৰ্বকে কি কৰে মানে গুণ বুজায় বা সেই এডভাৰ্বটোৰ বিষয়ে কিবা এটা বৰ্ণনা কৰি দিয়ে চ' ইয়াতে তোমালোকে এক্সাম্পল কেইটা চোৱা তেতিয়া বুজিবা চি ড্ৰাইভছ কেয়াৰফুলি তাই কেয়াৰফুলি কি কৰে মানে ড্ৰাইভ কৰে হয়নে চ' ইয়াতে এইটো কেয়াৰফুলি ড্ৰাইভ কৰে ড্ৰাইভটো যিহেতু ভাৰ্ব হয় হয়নে নহয় গতিকে ইয়াত ভাৰ্বটোক কি কৰিছে বৰ্ণনা কৰিছে যে কেনেকৈ ড্ৰাইভ কৰে কেয়াৰফুলি কৰে চ' এইটো কি হৈ গৈছে যিহেতু ই ড্ৰাইভ ভাৰ্বটোক কি কৰিছে মডিফাই কৰিছে বা কিবা এটা ডেছক্ৰাইব কৰিছে সেইকাৰণে কেয়াৰফুলিটো হৈছে এডভাৰ্ব তাৰ পাছত চি ইজ এ ভেৰি গুড ড্ৰাইভাৰ এতিয়া চোৱা ড্ৰাইভাৰটোতো হয়েই কিন্তু এতিয়া কি বুজাইছে কিবা এটা হোৱা বুজাইছে চ' গুড ড্ৰাইভাৰটোতো বাৰু ড্ৰাইভাৰ মানে আমি ছোৱালীজনী ড্ৰাইভাৰ হয় বুজাইছোঁ গুড ড্ৰাইভাৰ গুডটো এডজেক্টিভছ হয় এইটো তোমালোকে পাইছাই চাগে অসমীয়াটো পাইছিলা যে সেই বিশেষণ পদ গুণ বা দুখ বুজায় কিন্তু ই কি কৰিছে এই এডজেক্টিভছটোক কি কৰিছে ভেৰি ৱৰ্ডটো ব্লু কালাৰত আছে দেখিছেনে কাৰণ এইটো হৈছে এডভাৰ্ব ভেৰিটোৱে কি কৰিছে সেই এডজেক্টিভছটোক বৰ্ণনা কৰিছে কোৱালিফাই কৰিছে বা মডিফাই কৰিছে চ' এই এডভাৰ্ববোৰে কি কৰে কোনো ভাৰ্বক কোনো এডজেক্টিভছক কোনো এডভাৰ্বক কি কৰে মডিফাই কৰে কোৱালিফাই কৰে বা ডেছক্ৰাইবছ কৰে বৰ্ণনা কৰে ঠিক আছে চ' এনেধৰণৰ ৱৰ্ডবোৰ তোমালোকে গম পাবা যিয়ে মানে কোনোবা এটা ভাৰ্বক হেৰি কৰে মডিফাই কৰে সেইবোৰ হ'ব এডভাৰ্ব এতিয়া কেতিয়াবা এনেকৈ আহে যেনেকৈ চি কেন ছুইম ৱেল তাই সাঁতুৰিব জানে কিন্তু ভালকৈ সাঁতোৰাটো বুজাইছে হয়নে নহয় চি ৰান ফাষ্ট তেনেকুৱাকৈ খুব স্পীডত হেৰি কৰিব পাৰে দৌৰিব পাৰে চ' দৌৰা কামটোক যেতিয়া কি কৰি দিয়ে বৰ্ণনা কৰি দিয়ে কোনোবা এটা কামক যেতিয়া ভালকৈ আকৌ মানে মডিফাই কৰি দিয়ে বৰ্ণনা কৰি দিয়ে সেইকেইটা ৱৰ্ড হ'ব এডভাৰ্ব ঠিক আছে এতিয়া আহিলে এডজেক্টিভছ তোমালোকে অসমীয়াত যি পাইছিলা বিশেষণ পদ চ' এডজেক্টিভছ মানে কি পাইছিলা যে কোনো পদৰ যি মানে গুণ দুখ পৰিমাণ আদি বুজায় সেইবোৰ হৈছে এডজেক্টিভছ ঠিক তেনেকৈ ইংলিছতো একেই হয় এণ্ড এডজেক্টিভছ ডেছক্ৰাইবছ এ নাউন অৰ প্ৰনাউন কোনো নাউন বা প্ৰনাউনৰ কি কৰে ডেছক্ৰাইব কৰে বৰ্ণনা কৰে আৰু সেইবোৰ ৱৰ্ডেই হ'ব এডজেক্টিভছ যেনেকৈ ইয়াত কি দিছে হেপী ডগটো এটা নাউন হয় নাম হয় হয়নে নহয় কি হয় ডগটো কুকুৰটো কি হয় হেপী হয় ঠিক তেনেকৈ টায়াৰ্ড বয় ভাগৰুৱা ল'ৰা হয়নে তাৰপাছত 7 গাৰ্লছটো হেৰি হয় নাউন হয় কিন্তু কিমান আছে 7 হয়নে এইকেইটাই কি বুজাইছে কোনো কিবা এটা বৈশিষ্ট্য বুজাইছে কেৰেক্টাৰ এটা বুজাইছে বা কোনো দুখ গুণ বুজাইছে হয়নে চ' এনেধৰণৰ দুখ গুণ বুজোৱা শব্দবোৰ হ'ব এডজেক্টিভছ ইয়াত চোৱা কেইটামান এডজেক্টিভছ কি এক্সাম্পল মই দি থৈছোঁ যেনেকৈ নিহা ইজ এ গুড প্লেয়াৰ নিহা এজনী খেলুৱৈ হয় কেনেকুৱা খেলুৱৈ ভাল খেলুৱৈ ভালটোৱে কি কৰিছে তাইৰ বৰ্ণনা দিছে হয়নে ঠিক তেনেকৈ চি ইজ ইণ্টেলিজেণ্ট তাই ইণ্টেলিজেণ্ট হয় এইটোৱে বৰ্ণনা দিছে ঠিক তেনেকৈ ইজ ডেট এ স্লিক চাৰ্ট চ' চাৰ্টটো কিহৰ হয় কটন নে স্লিক হয় সেইটো বুজাইছে কিবা এটা বৰ্ণনা কৰিছে আৰু যিবোৰ ৱৰ্ডে এনেধৰণৰ কোনো নাউন বা প্ৰনাউনক বৰ্ণনা কৰিব ডেছক্ৰাইব কৰিব সেইবোৰ ৱৰ্ডেই হ'ব এডজেক্টিভছ ঠিক আছে এতিয়া আহোঁ প্ৰিপজিশ্যন তোমালোকে প্ৰিপজিশ্যন পিছত ভালকৈ বহলকৈ পঢ়িব পাবা এতিয়া জাষ্ট জানি থোৱা আমি প্ৰতিটো বস্তুৱেই আকৌ বেছিকৈ পঢ়িব লাগিব দেই এতিয়া জাষ্ট আমি জানি লওঁ চ' এ প্ৰিপজিশ্যন ইজ এ ৱৰ্ড হুইচ ইজ প্লেচড বিফৰ এ নাউন অৰ এ প্ৰনাউন টু শ্ব' ইটছ ৰিলেশ্যন উইথ ছামথিং এলছ ইন দ্য চেণ্টেঞ্চ প্ৰিপজিশ্যন কি হয় সদায় নাউন আৰু প্ৰনাউনৰ আগত বহে এনে কিছুমান শব্দ যিবোৰ নাউন আৰু প্ৰনাউনৰ আগত বহি সেই নাউন আৰু প্ৰনাউনটোক কি কৰে বাক্যটোত থকা বাকী শব্দবোৰৰ লগত ৰিলেট কৰে মানে সংযোগ কৰে আৰু সেইবোৰেই হৈছে প্ৰিপজিশ্যন এক্সাম্পল কেইটামান চোৱা
যেনেকৈ দিয়া আছে দ্য বুক ইজ অন দ্য টেবুল হয়নে অনটো দেখিছানে অলপ গ্ৰীণ কালাৰত দিছোঁ মই দ্য বুক ইজ অন দ্য টেবুল এতিয়া যদি আমি কওঁ যে কিতাপখন টেবুল আছে তেনেকৈ হ'ব জানো টেবুল আছে বাক্যটোৰ অৰ্থটো ভালকৈ বুজোৱা নাই টেবুলত আছে আমি তেনেকৈ বুজাব বা টেবুলৰ ওপৰত আছে সেইটো বুজাব লাগিব বাক্যটো সম্পূৰ্ণ কি কৰিছে এতিয়া অনটো কি হৈছে দ্য টেবুলটো এটা নাউন হয় নাউনৰ ফ্ৰণ্টত বহি সন্মুখত বহি কি কৰিছে তাৰ বাকী ৱৰ্ডকেইটাৰ লগত সংযোগ কৰি বাক্যটোৰ সম্পূৰ্ণ অৰ্থ বুজাইছে আৰু এনেধৰণৰ নাউন বা প্ৰনাউনৰ আগত বহি বাক্যটোত থকা বাকী শব্দবোৰৰ লগত সংযোগ ঘটাই যি বাক্যৰ অৰ্থ প্ৰকাশ কৰে সেইবোৰ হৈছে প্ৰিপজিশ্যন ঠিক তেনেকৈ যেনেকৈ এইটো দিয়া আছে হি কেম এট মিডনাইট যে তেওঁ মিডনাইট অৰ্থাৎ মাজৰাতি আহিছিলে যদি আমি তেওঁ মাজৰাতি আহা তেনেকৈ কিবা এটা কৈ দিওঁ বাক্যটো সম্পূৰ্ণ নহ'ব চ' এডটো দি দিয়াৰ কাৰণে কেতিয়া আহিছিলে তেওঁ মিডনাইটত আহিছিলে হয়নে ঠিক তেনেকৈ দ্য গাৰ্ল ইজ টকিং টু হিম ছোৱালীজনী কাৰ লগত কথা পাতি আছে সেইটো হ'ব হিম তাৰ লগত চ' টু হিম সেইটো টুটোৱে কি কৰিলে গোটেই বাক্যটোৰ লগত হিম ৱৰ্ডটো কি কৰিলে সংযোগ ঘটাই দিলে হ'ব বাকীটো চাই ল'বা এতিয়া আহোঁ কনজাংশ্যন যিটো তোমালোকে ব্যৱহাৰ কৰিয়ে থাকা কনজাংশ্যন কোনবোৰ হ'ব এ ৱৰ্ড ডেট জইনছ এ ৱৰ্ড অৰ এ গ্ৰুপ অফ ৱৰ্ডছ যেনেকৈ ই কি কৰে এটা বা তাতোকৈ বেছি শব্দক সংযোগ ঘটায় বাক্যত ব্যৱহাৰ হয় কেতিয়াবা এটা ৱৰ্ডো সংযোগ ঘটাব কেতিয়াবা কি হয় মানে কেইটামান শব্দৰ সমষ্টিক কি কৰিব এই সংযোগ ঘটাই এটা সম্পূৰ্ণ বাক্যৰ অৰ্থ প্ৰকাশ কৰে যেনেকৈ আমি কওঁ বাৰে বাৰে আমি কৈ নাথাকোঁ যে মই আহিলোঁ সি আহিলে আমি একেলগে কৈ দিব পাৰোঁ মই আৰু সি আহিলোঁ বা মই আৰু তাই ভাত খালোঁ তেনেকুৱা ধৰণৰ আৰুটো দিয়ে আমি কি কৰি দিওঁ দুটা বাক্য ক'ব গ'লে লগে আমি একেটা বাক্যতে কৈ অৰ্থটো প্ৰকাশ কৰি দিওঁ হয়নে ঠিক তেনেকৈ কেতিয়াবা আমি এই যে কিন্তু ব্যৱহাৰ কৰোঁ চ' ব্যৱহাৰ কৰোঁ সেইবোৰ এতিয়া তোমালোকে এক্সাম্পল কেইটা চোৱা আই প্লে ক্ৰিকেট এণ্ড আই ছুইম মই ক্ৰিকেট খেলোঁ আৰু মই সাঁতুৰিব পাৰোঁ সেইটো তাৰ পাছত চি লাভছ অৰেঞ্জ বাট চি হেটছ বানানা তাই কমলা খাই ভাল পায় কিন্তু বাট হয়নে একেলগে কৈ দিছে চি হেটছ বানানা তাই কল খাই ভাল নাপায় হ'ব চ' এই বাটটোৱে কি কৰিছে দুটা বাক্যৰ মাজত সংযোগ ঘটাইছে হয়নে বা একাংশ শব্দৰ সমষ্টিৰ লগত বা আগৰখিনিক সংযোগ ঘটাই দিছে ঠিক তেনেকৈ ইট ৱাজ ৰেইনিং চ' আই টুক এন আমব্ৰেলা যিহেতু বৰষুণ দি আছিলে সেইকাৰণে মই ছাতিটো লৈছিলোঁ সেইকাৰণে শব্দটোৱে কি কৰিলে এই দুইটা বাক্যাংশৰ কি কৰি দিলে লগাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে এতিয়া আহোঁ ইণ্টাৰজেকশ্যন লাষ্ট চ' ইণ্টাৰজেকশ্যনটো কি হয় তোমালোকে শব্দটো শুনি টান বুলি ভাবিব নালাগে ইয়াত কি দিয়া আছে সেইটো চোৱা ইণ্টাৰজেকশ্যন আৰ ৱৰ্ডছ ইউজ টু এক্সপ্ৰেছ ছাম ছাডেন ফিলিং অৰ ইম'শ্যন আমাৰ অনুভৱ বা আমাৰ যি ইম'শ্যন আৱেগ আমি যি আমাৰ আৱেগ অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ সেইবোৰে হ'ব ইণ্টাৰজেকশ্যন এতিয়া এই ছোৱালীজনী জঁপিয়াই আছে কি কৈছে হুৰা আই হেভ পাছ দ্য এক্সাম মই পৰীক্ষাটো পাছ কৰিলোঁ তাই ফূৰ্তিত কি ৱৰ্ডটো ইউজ কৰিছে হুৰা আমিও তেনেকৈ ইয়াহ বুলি কওঁ হয়নে নহয় কেতিয়াবা ক্ৰিকেট খেল চাই থাকোঁ যেতিয়া আমাৰ ফূৰ্তি লাগে ইয়াহ বুলি কৈ আমি আমাৰ মনৰ ফূৰ্তিটো প্ৰকাশ কৰি দিওঁ চ' যিবোৰ শব্দৰে আমি সেই আমাৰ মনৰ শব্দবোৰ প্ৰকাশ কৰি দিওঁ ভাৱ প্ৰকাশ কৰি দিওঁ দুখ অৰ্থাৎ সেই আমি আৱেগ অনুভূতিবোৰ প্ৰকাশ কৰোঁ সেই শব্দবোৰেই হ'ব ইণ্টাৰজেকশ্যন সুখ দুখ খং ভালপোৱা এইবোৰ আমি যিবোৰ শব্দৰে প্ৰকাশ কৰিম সেইবোৰ শব্দ হ'ব ইণ্টাৰজেকশ্যন ঠিক তেনেকৈ ইয়াত যেনেকৈ দি আছে ৱাও আমি ধুনীয়া বস্তু এটা দেখিলে ৱাও তেনেকৈ ব্যৱহাৰ কৰোঁ ইয়াত কি দি আছে ৱাও ডেটছ ৰিয়েলি গ্ৰেট নিউজ এইটো বহুত ডাঙৰ নিউজ খুব ভাল লগা এটা নিউজ শুনিলে চাগে সেইকাৰণে কৈছে ৱাও ইমান ধুনীয়া নিউজ সেইটো চ' আশা কৰোঁ তোমালোকে পাৰ্টছ অফ স্পীচ ধুনীয়াকৈ বুজিলা আৰু যদি পিছত কিবা আৰু কেনেধৰণৰ ভিডিঅ' লাগে তোমালোকে মোক জনাবা কমেণ্ট বক্সত বা মোক ইণ্ডিভিজুৱেলি জনালেও হ'ব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ বাবে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভাল লাগিলে লাইক কৰিবা থেংক ইউ